শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। এই অধিৱেশনৰ কামৰ অগ্ৰগতিৰ বাবে আজি আমাৰ সভাপতি ডাঙৰীয়াৰ লগতে আমি সকলোৱে গোটেই কমিটিখনেই খা-খবৰখিনি লৈছোঁ। আমাৰ কাম কাজ ঠিকেই চলি আছে, অগ্ৰগতি ভাল। আমি ইয়াত লাখ লাখ আমাৰ অতিথিক আদৰিবৰ কাৰণে 6, 7 আৰু 8 ফেব্ৰুৱাৰীত যি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, অসমৰ বাহিৰৰ পৰা আহিব, তেওঁলোকক আদৰিবৰ কাৰণে আচলতে আমি আদৰণি সমিতি সাজু বুলি আজি আমি ক'ব পাৰোঁ। আপোনালোকে দেখিছে কামৰ অগ্ৰগতি, নামঘৰ প্ৰায় সম্পূৰ্ণ। আমাৰ যিটো মেইন হল হ'ব, সেইটো আমি এইবাৰ খেৰ বাঁহৰে নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ সমিতিয়ে সিদ্ধান্ত লৈ ইতিমধ্যে খেৰ ৰাইজে আমাৰ শংকৰদেৱ সংঘৰ প্ৰাথমিক গোটসকলে নিজেই আহি উৰলি পৰিয়াৰ কন্যাকা বহুমুখী ফাৰ্মত খেৰ কেনেকৈ কাটিছে সেইবিলাকো আপোনালোকে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰো কৰিছে। যে মানুহৰ সাংঘাতিক উৎসাহ আগ্ৰহ, যে আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা যিখিনি প্ৰাথমিক গোট আছে সকলোৱে আহিছে। আজি কলিয়াবৰৰ পৰা আহিছে, আমাৰ জিলাই নহয় বাহিৰৰ জিলাৰ পৰা, বিশ্বনাথ চাৰিআলিৰ পৰাও আহিছে। যে সহযোগিতা ভাল, মানুহে আন্তৰিকতাৰে গ্ৰহণ কৰিছে। এই অধিৱেশনখন সৰ্বাংগ সুন্দৰভাৱে আমি যাতে পাতিব পাৰোঁ, আমাৰ আতিথ্যত যাতে অকণো গণ্ডগোল নহয়। খোৱা বোৱা, আমাৰ যিটো আসন বা আমাৰ যিখিনি প্ৰস্তুতি লাগে, থকা মেলাৰ কাৰণে যিখিনি লাগে, আমাৰ প্ৰদৰ্শনীৰ পৰা আৰম্ভ কৰি গ্ৰন্থমেলা বা যিখিনি আনুষংগিক আছে, সকলো দিশতে আমাৰ চাপ সমিতি সমূহে খুব শৃংখলাবদ্ধভাৱে আৰু আন্তৰিকতাৰে কাম কাজখিনি কৰিছে। আৰু সেইকাৰণে মই ভাবোঁ এইখন শৃংখলাবদ্ধ এখন সুন্দৰ অধিৱেশন। মই সৰ্বাংগ সুন্দৰ কৰিবলৈ আমাৰতো ইচ্ছা আছে, কিন্তু সৰ্বাংগ সুন্দৰ হৈছে নাই ৰাইজেহে ক'ব। কিন্তু আমাৰ ইচ্ছা আছে যে এইখনেই যেন সৰ্বাংগ সুন্দৰ এক অধিৱেশন আমি অনুষ্ঠিত কৰিব পাৰিম। বিশ্বাসটো এই কাৰণে জন্মিছে যে ৰাইজৰ সহযোগিতা অকল শ্ৰীমন্ত শংকৰ সংঘৰ মানুহখিনিয়ে নহয়, গুৰুজনাৰ নামত যিখিনি ধৰ্মীয় সংগঠন আছে, সেই সমাজেই হওক বা বিভিন্ন যি এখন ভাগৱতী সমাজেই হওক, ইয়াত যোগী সন্মিলনেই হওক বা বৈদিকেই হওক, যে সকলোৱে ইয়াত দল মত নিৰ্বিশেষে গুৰুজনাৰ নামত থকা সকলো সংগঠন, সামাজিক সংগঠন যিখিনি আছে, সকলোৱে হিন্দু মুছলমান খ্ৰীষ্টান সকলোৰে সহযোগত আমি সুন্দৰকৈ অধিৱেশনখন পাতিবৰ কাৰণে সক্ষম হ'ম বুলি এক বিশ্বাস জন্মিছে।